Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি চাম ক্লাছ 11ৰ বায়'লজিৰ চেপ্টাৰ 2 জীৱৰ বৰ্গীকৰণ। আমি চেপ্টাৰৰ প্ৰশ্ন উত্তৰসমূহ আজি ভিডিঅ'ত আলোচনা কৰিম। প্ৰথমটো প্ৰশ্ন কৈছে সময়ৰ সোঁতত বিভিন্ন বৰ্গীকৰণ পদ্ধতিসমূহৰ পৰিৱৰ্তন কেনেদৰে হৈ আহিছে আলোচনা কৰা। আমাৰ যিখন পৃথিৱী আছে, পৃথিৱীখনত বহুত ধৰণৰ জৈৱ বৈচিত্ৰ্যৰ জীৱ আছে, ৰাইট? বহুত বিভিন্ন ধৰণৰ জীৱ আছে, যিবোৰ জীৱ সময়ৰ লগে লগে ইন্ট্ৰডিউচ হয়, ডিস্কভাৰী হয়। এতিয়াও এনেকুৱা বহুত জীৱ আছে যিবোৰ হয়তো এতিয়ালৈকে চিনাক্তকৰণ হোৱা নাই। যেতিয়া জীৱসমূহ নতুন নতুন জীৱসমূহ চিনাক্তকৰণ হয়, তেতিয়া সেই জীৱসমূহক চাই পেলাই যিটো শ্ৰেণীবিভাজন বা বৰ্গীকৰণ আছে সেয়া পৰিৱৰ্তন হৈ গৈ থাকে। বিভিন্ন বিজ্ঞানীয়ে প্ৰথমতে শ্ৰেণীবিভাজন কৰিছিল, তাৰপিছত আকৌ বেলেগ জীৱ ইন্ট্ৰডিউচ হ'ল, সিহঁতৰ কিছুমান বৈশিষ্ট্য চাই পেলাই আকৌ এইবোৰক নতুনকৈ শ্ৰেণীবিভাজন কৰা হ'ল। গতিকে সময়ৰ সোঁতত যে বৰ্গীকৰণৰ পদ্ধতিসমূহৰ পৰিৱৰ্তন হয় সেই বিষয়ে আলোচনা কৰিব দিছে। এনচাৰ হৈছে জীৱৰ বৰ্গীকৰণ হ'ল এটা বিজ্ঞানসন্মত পদ্ধতি যাৰ দ্বাৰা জীৱসমূহক শৃংখলাবদ্ধভাৱে এটা হায়াৰকীত সজ্জিত কৰা হয়। জীৱৰ বৰ্গীকৰণ হৈছে এটা বিজ্ঞানসন্মত পদ্ধতি যাৰ সহায়ত জীৱসমূহক প্ৰথমতে চিনাক্তকৰণ কৰা হয়, ইহঁতক নামাকৰণ কৰা হয়, তাৰপিছত ইহঁতক শৃংখলাবদ্ধভাৱে সজোৱা হয়। যেনেকুৱা ওপৰৰ পৰা তললৈ বা তলৰ পৰা ওপৰলৈ, আটাইতকৈ ডাঙৰ যিটো শ্ৰেণী সেইটো একেবাৰে ওপৰত, আটাইতকৈ সৰুটো একেবাৰে তলত। এনেদৰে শৃংখলাবদ্ধভাৱে এটা নিৰ্দিষ্ট হায়াৰকীত জীৱসমূহক সজোৱা হয়। বিভিন্ন ধৰণৰ বৰ্গ আৰু উপবৰ্গসমূহ জীৱৰ মাজত থকা মিল আৰু অমিলৰ ওপৰত ভিত্তি কৰি কৰা হয়। যেতিয়া জীৱসমূহৰ বৰ্গীকৰণ কৰা হয়, বৰ্গীকৰণত যিবোৰ বৰ্গ থাকে, বৰ্গসমূহৰ ভিতৰত যিটো একেবাৰে নিম্ন স্তৰৰ বৰ্গ থাকে, যেনেকুৱা একেবাৰে তলত কি থাকে, প্ৰজাতি থাকে। প্ৰজাতিত যিবোৰ জীৱ থাকিব, জীৱসমূহৰ মাজত মিল বেছি থাকিব। প্ৰজাতিতকৈ ওপৰত কি, গণৰ অন্তৰ্ভুক্ত জীৱসমূহৰ মাজৰ মিল প্ৰজাতিতকৈ কম থাকিব। তাৰপিছত হৈছে তাতকৈ ডাঙৰ হৈছে গোত্ৰত গৈ পেলাই মিল আৰু কমি যাব। তাৰপিছত হৈছে বৰ্গত গৈ পেলাই মিল আৰু কমিব। তাৰপিছত শ্ৰেণী আৰু তাৰপিছত হৈছে পৰ্ব আৰু শেষত হৈছে ৰাজ্য। এনেকৈ কি হয় যে যিমান ওপৰৰ পিনে যোৱা যায় সিমান মিলসমূহ কমি আহে। গতিকে জীৱসমূহক যেতিয়া বৰ্গীকৰণ কৰা হয় তেতিয়া জীৱসমূহৰ মাজত মিল আৰু অমিল চাই পেলাই জীৱসমূহক বিভিন্ন বৰ্গত অন্তৰ্ভুক্ত কৰা হয়। বিজ্ঞানীসকলে বিভিন্ন পদ্ধতিত জীৱৰ বৰ্গীকৰণ কৰিছিল, যিবোৰ সময়ৰ সোঁতত পৰিৱৰ্তন হৈ আহিছে। বিভিন্ন সময়ৰ যিবোৰ বিজ্ঞানী আছিলে, সেই বিজ্ঞানীসকলে বিভিন্ন ধৰণে জীৱসমূহক বৰ্গীকৰণ কৰিছে। তাৰপিছত সময় যোৱাৰ লগে লগে নতুন নতুন জীৱ আহিছে আৰু সেইটো বৰ্গীকৰণ পদ্ধতি পৰিৱৰ্তন হৈ নতুন এটা পদ্ধতিৰ সৃষ্টি হৈছে। আৰু এতিয়াও যি বৰ্গীকৰণ পদ্ধতি আছে সেইটোও হয়তো কিছুদিন পিছত যদি নতুন জীৱ কিবা যদি চিনাক্তকৰণ হয়, হয়তো এটা নতুন বৰ্গীকৰণ পদ্ধতি ইন্ট্ৰডিউচ হ'ব পাৰে। বৰ্গীকৰণ পদ্ধতি পোনপ্ৰথমতে এৰিষ্টটলে সৃষ্টি কৰিছিল। এৰিষ্টটল নামৰ চাইণ্টিষ্টজনে পোনপ্ৰথমতে জীৱসমূহক বৰ্গীকৰণ কৰিছিল। তাৰপিছত এৰিষ্টটলৰ পিছত এইটো তেওঁ নহ'ব, এইটো হ'ব লিনিয়াছ লিখিবা, লিনিয়াছ, তেওঁ কাটি পেলাই লিনিয়াছ লিখিবা।
সো বৰ্গীকৰণ পদ্ধতি পোনপ্ৰথমে এৰিষ্টটলে সৃষ্টি কৰিছিল। তাৰপিছত এৰিষ্টটলৰ পিছত লিনিয়াছে বাসস্থানৰ ওপৰত ভিত্তি কৰি জীৱসমূহৰ দুই ৰাজ্য শ্ৰেণী বিভাজন আগবঢ়াইছিল। এই দুই ৰাজ্যৰ ভিতৰত আছিল এটা প্লেণ্টি ৰাজ্য আৰু এটা এনিমেলিয়া ৰাজ্য। প্লেণ্টি ৰাজ্যৰ ভিতৰত আটাইবোৰ উদ্ভিদক অন্তৰ্ভুক্ত কৰা হৈছিল আৰু এনিমেলিয়া ৰাজ্যৰ ভিতৰত আটাইবোৰ প্ৰাণীসমূহ যিবোৰ আছে সেইসমূহক অন্তৰ্ভুক্ত কৰা হৈছিল। সো এই যিটো দুই ৰাজ্য পদ্ধতি, এই পদ্ধতিটো বহুদিনলৈকে চলিছিল, কিন্তু এই দুই ৰাজ্য পদ্ধতিত এককোষী জীৱ, বহুকোষী জীৱ, সংকক কেন্দ্ৰীয় জীৱ, প্ৰকক কেন্দ্ৰীয় জীৱ, সালোক সংশ্লেষণ কৰিব পৰা নোৱাৰা জীৱৰ মাজত কোনো ধৰণৰ পাৰ্থক্য দেখুৱাব পৰা নাছিল। সো এতিয়া যে তেওঁ যে দুটা ৰাজ্য শ্ৰেণী বিভাজন কৰিছিল, এটা আছিল কি প্লেণ্টি আৰু এটা আছিল কি এনিমেলিয়া। এতিয়া এই দুটা ৰাজ্যৰ মাজত এনেকুৱা কোনো ধৰণৰ জীৱ নাছিল যিবোৰ এককোষী বা বহুকোষীৰ ওপৰত ভিত্তি কৰি কৰা হৈছিল। এককোষী বহুকোষীৰ কোনো ধৰণৰ কথা নাছিল। এককোষী বহুকোষী মানে জীৱৰ দেহ মাত্ৰ এটা কোষৰ দ্বাৰা গঠিত আৰু সেইটো কোষে গোটেই কাৰ্য সম্পূৰ্ণ কৰে। আৰু বহুকোষী মানে জীৱৰ দেহ বহুত কোষেৰে গঠিত, জটিল জীৱৰ। সো সিহঁতৰ মাজত কোনো ধৰণৰ পাৰ্থক্য নাছিল, একে শ্ৰেণীৰ ভিতৰতে অন্তৰ্ভুক্ত কৰা হৈছিল। তাৰপিছত সংকক কেন্দ্ৰীয় জীৱ। সংকক কেন্দ্ৰীয় মানে কি, জীৱৰ দেহৰ কোষ অংগাণু থাকে, মাইটকণ্ড্ৰিয়া, গলগি বডি। সেই কোষ অংগাণুসমূহ স্পষ্ট আৰু কোষ কেন্দ্ৰ স্পষ্ট, সেইবোৰক সংকক কেন্দ্ৰীয় জীৱ বুলি কোৱা হয়। আৰু যিবোৰৰ কোষ অংগাণু আৰু কোষ কেন্দ্ৰ স্পষ্ট নহয় সেইবোৰক প্ৰকক কেন্দ্ৰীয় জীৱ বুলি কোৱা হয়। সো দুই ৰাজ্য শ্ৰেণী বিভাজনত সংকক কেন্দ্ৰীয় আৰু প্ৰকক কেন্দ্ৰীয় জীৱৰ মাজত কোনো পাৰ্থক্য দেখিব পোৱা নগৈছিল। তাৰপিছত সালোক সংশ্লেষণৰ দ্বাৰা খাদ্য প্ৰস্তুত কৰিব পৰা জীৱ বা সালোক সংশ্লেষণ কৰিব নোৱাৰা জীৱৰ মাজত কোনো ধৰণৰ পাৰ্থক্য দেখুৱাব পৰা নাছিল। কিছুমান জীৱ দুই ৰাজ্যত অন্তৰ্ভুক্ত নোহোৱাকৈ বাদ পৰি গৈছিল। সো এনেকুৱা কিছুমান জীৱ আছিল যিবোৰ জীৱ দুই ৰাজ্যত অন্তৰ্ভুক্ত নাছিল। কিছুমান অন্তৰ্ভুক্ত আছিল কিন্তু প্ৰকক কেন্দ্ৰীয় এককোষী বহুকোষীৰ মাজত পাৰ্থক্য নাছিল। আৰু কিছুমান জীৱ এনেকুৱা আছিল যিবোৰ দুই ৰাজ্যৰ ভিতৰত অন্তৰ্ভুক্তই নাছিল। ইয়াৰ পিছত জীৱৰ 5 ৰাজ্য বৰ্গীকৰণ পদ্ধতি প্ৰকাশ পায় আৰু এই পদ্ধতি উদ্ভাৱন কৰিছিল R.H. হুৱাইটেকাৰে। সো যেতিয়া দুই ৰাজ্য পদ্ধতিটো যেতিয়া ফেইল হ'ল, তেতিয়া আৰু এটা বৰ্গীকৰণ পদ্ধতি আৰম্ভ হ'ল, যিটো হৈছে 5 ৰাজ্য বৰ্গীকৰণ পদ্ধতি, আৰু এইটো আগবঢ়াইছিল R.H. হুৱাইটেকাৰে। সো তেওঁৰ 5 ৰাজ্য কি আছিল? তেওঁৰ 5 ৰাজ্য আছিল ক্ৰমে মনেৰা, প্ৰতিষ্ঠা, ভেঁকুৰ, উদ্ভিদ আৰু প্ৰাণী। এই 5টা ৰাজ্য আছিল হুৱাইটেকাৰৰ শ্ৰেণী বিভাজনত। সো এই শ্ৰেণী বিভাজনৰ ভিত্তি আছিল কোষৰ গঠন, দৈহিক সংগঠন, পুষ্টি পদ্ধতি, জাতিবৃত্তীয় সম্পৰ্ক, প্ৰজনন, বিকাশাত্মক সম্পৰ্ক আদি। সো 5 ৰাজ্য শ্ৰেণী বিভাজন কৰোঁতে কিহৰ ওপৰত গুৰুত্ব দিয়া হৈছিল? ভিত্তি কি আছিল? বেচিছ আছিল কোষৰ গঠন। যিবোৰ কোষৰ গঠন কেনেকুৱা, প্ৰকক কেন্দ্ৰীয় হয় নে সংকক কেন্দ্ৰীয় হয়, জীৱৰ দেহৰ গঠন কেনেকুৱা ধৰণৰ হয় তাৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। জীৱই কেনেকুৱা ধৰণৰ পুষ্টি গ্ৰহণ কৰে তাৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। জাতিবৃত্তীয় সম্পৰ্ক, তাৰমানে ইহঁতৰ পূৰ্বপুৰুষ একে হয় নে বেলেগ হয়, প্ৰজনন কেনেকুৱা ধৰণৰ, ইহঁতৰ বিৱৰ্তন কেনেদৰে হৈছে, এই আটাইবোৰৰ ওপৰত ভিত্তি কৰি 5 ৰাজ্য শ্ৰেণী বিভাজন আগবঢ়োৱা হৈছিল। এনেদৰে সময়ৰ সোঁতত বিভিন্ন বৰ্গীকৰণ পদ্ধতিসমূহ পৰিৱৰ্তন হৈ আহিছে আৰু হয়তো আগলৈকে যদি আৰু নতুন জীৱ চিনাক্তকৰণ হয়, আকৌ বৰ্গীকৰণ পদ্ধতি নতুনকৈও কৰিব পৰা যাব পাৰে। সো যিমান সময় যাব নতুন জীৱ ইন্ট্ৰডিউচ হ'ব আৰু নতুনকৈ বৰ্গীকৰণ হ'ব।
কুৱেশ্যন নম্বৰ 2 হৈছে নিম্নলিখিত কেইটাৰ দুটাকৈ অৰ্থনৈতিক গুৰুত্ব বিশিষ্ট ব্যৱহাৰৰ বিষয়ে লিখা। তলত কেইটামান নাম দিয়া আছে, ইহঁতৰ অৰ্থনৈতিক গুৰুত্ব কি, ইহঁতৰ পৰা আমি অৰ্থনৈতিক ফালৰ পৰা কেনেদৰে লাভৱান হ'ব পাৰোঁ। প্ৰথমতে আছে পৰপুষ্ট বেক্টেৰিয়া। পৰপুষ্ট বেক্টেৰিয়া মানে কি, জীৱৰ বেক্টেৰিয়াই আনৰ ওপৰত নিৰ্ভৰ কৰে। জীৱৰ বেক্টেৰিয়াই পুষ্টিৰ কাৰণে বা জীৱিকাৰ কাৰণে আনৰ ওপৰত নিৰ্ভৰশীল, সেইবোৰক পৰপুষ্ট বেক্টেৰিয়া বুলি কোৱা হয়। পৰপুষ্ট বেক্টেৰিয়াই আমাক কেনেকুৱা ধৰণৰ আৰ্থিকভাৱে লাভৱান কৰিব পাৰে। চ' নম্বৰ 1 হৈছে মৃতজীৱী বেক্টেৰিয়াবোৰে প্ৰাকৃতিক প্ৰদূষণ নিয়ন্ত্ৰক, কাৰণ ইহঁতে মৃত জীৱ জন্তু, উদ্ভিদ, জৈৱিক গেলাপচা দ্ৰব্যক পচাই দিয়ে। চ' পৰপুষ্ট বেক্টেৰিয়াৰ ভিতৰত যিবোৰ মৃতজীৱী আছে, মৃতজীৱীসমূহে কি কৰে, যেতিয়া উদ্ভিদ বা প্ৰাণীসমূহ মৰি যায় তেতিয়া ইহঁতৰ দেহটো পচাই দিয়ে। যেতিয়া পচাই দিয়ে তেতিয়া কি হৈ যায়, এইবোৰ লাহে লাহে নোহোৱা হৈ যায়। যদি পচাই নিদিলেহেঁতেন এই মৃত যিবোৰ ডেড বডি আছে সেইবোৰ তেনেদৰে পৃথিৱীত ৰৈ গ'লহেঁতেন আৰু পৃথিৱীত ডেড বডিৰে ভৰি পৰিলেহেঁতেন। গতিকে ইহঁতক কি কোৱা হয়, প্ৰদূষণ নিয়ন্ত্ৰক বুলি কোৱা হয়। গেলা পচা গোন্ধ ওলালেহেঁতেন সেইটো সময়ত বিভিন্ন ধৰণৰ অসুবিধাই দেখা দিলেহেঁতেন। নম্বৰ 2 হৈছে কিছুমান পৰজীৱী বেক্টেৰিয়াই উদ্যোগিক সামগ্ৰী প্ৰস্তুতকৰণত সহায় কৰে, যেনে লেক্টিক এচিড, দৈ, ভিনেগাৰ, পাউৰুটি, চীজ ইত্যাদি। চ' ইণ্ডাষ্ট্ৰিত বেক্টেৰিয়াসমূহক ব্যৱহাৰ কৰা হয় বিভিন্ন ধৰণৰ ইণ্ডাষ্ট্ৰিয়েল সামগ্ৰী প্ৰস্তুতকৰণত। তাৰ এটা গোটেই চেপ্টাৰে পাবা ছেকেণ্ড ইয়েৰত তোমালোকে। চ' বেক্টেৰিয়াসমূহে উদ্যোগিক সামগ্ৰী প্ৰস্তুত কৰাত সহায় কৰে। ইহঁতে লেক্টিক এচিড প্ৰস্তুত কৰাত সহায় কৰে, গাখীৰক ইহঁতে দৈত পৰিণত কৰিব পাৰে, ভিনেগাৰ প্ৰস্তুতকৰণত, চীজ প্ৰস্তুতকৰণত বেক্টেৰিয়াসমূহ ব্যৱহাৰ কৰা হয়। কিছুমান বেক্টেৰিয়াৰ দ্বাৰা প্ৰতিজৈৱিক চিৰাম, উৎসেচক, ভিটামিন এইবোৰো প্ৰস্তুত কৰা হয়। বিভিন্ন ধৰণৰ ঔষধ প্ৰস্তুত কৰা হয়, চিৰাম বা এনজাইম, ভিটামিন প্ৰস্তুতকৰণতো বেক্টেৰিয়াসমূহক ব্যৱহাৰ কৰা হয়। তাৰপিছত মাহজাতীয় শস্যৰ শিপাত বেক্টেৰিয়াসমূহে টেমুনাৰ সৃষ্টি কৰে। টেমুনাৰ সৃষ্টি কৰি মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে। যিবোৰ বায়ুমণ্ডলীয় নাইট্ৰজেন থাকে সেই নাইট্ৰজেনসমূহক উদ্ভিদৰ উপযোগী নাইট্ৰজেনলৈ পৰিণত কৰে। গতিকে এনেদৰে ইহঁতে মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে। তাৰপিছত হৈছে আৰ্কিবেক্টেৰিয়া। আৰ্কিবেক্টেৰিয়াৰ পৰা কি ধৰণৰ আমি সহায় পাওঁ। চ' নম্বৰ 1 হৈছে মিথানজেন বেক্টেৰিয়াই গোবৰৰ পৰা মিথেন গেছ প্ৰস্তুত কৰে। গোবৰ গেছ, গাঁওসমূহত যে গোবৰ গেছ থাকে সেই গোবৰ গেছ প্ৰস্তুতকৰণত আৰ্কিবেক্টেৰিয়া মিথানজেনে সহায় কৰে। নম্বৰ 2 কিছুমান আৰ্কিবেক্টেৰিয়া গৰু ম'হৰ অন্ত্ৰত থাকি ইহঁতৰ হজম প্ৰক্ৰিয়াত সহায় কৰে। গৰু ম'হে যি খাদ্য খায় সিহঁতৰ খাদ্যত চেলুলজ থাকে, সেই চেলুলজ হজমতো বেক্টেৰিয়াই সহায় কৰে। নেক্সট কুৱেশ্যন হৈছে নম্বৰ 3 ডায়েটমৰ কোষবেৰৰ বৈশিষ্ট্য লিখা। ডায়েটমৰ যিটো কোষবেৰ থাকে, কোষবেৰৰ কি বৈশিষ্ট্য থাকে। চ' ডায়েটামৰ কোষবেৰটো চিলিকাৰ দ্বাৰা গঠিত হয় আৰু চিলিকাৰ দ্বাৰা গঠিত হোৱাৰ কাৰণে এই কোষবেৰ বহুত বেছি ষ্ট্ৰং কোষবেৰ হয়। জীৱ মৰি গ'লেও কোষবেৰটো ৰৈয়ে যায়। ডায়েটামৰ কোষবেৰখনক খোলা বুলি কোৱা হয় আৰু খোলাটো দুটা খণ্ডৰ দ্বাৰা গঠিত হয় আৰু ইয়াৰে এটা খণ্ডই আনটো খণ্ডক চাবোনৰ বাকচটোৰ দৰে আবদ্ধ কৰি ৰাখে। যিটো ডায়েটাম থাকে তাৰ দুটা পাৰ্ট থাকে আৰু এটা পাৰ্টে আনটো পাৰ্টক বহুত টানকৈ ধৰি ৰাখে। চাবোনৰ বাকচ যেনেকুৱা থাকে তেনেকৈ টিফিন বাতিৰ দুটা পাৰ্ট থাকে, যেনেকৈ এটা পাৰ্টে আনটো পাৰ্টক ধৰি ৰাখে, তেনেদৰে ইহঁতৰ পাৰ্ট দুটা ধৰি ৰাখে। ডায়েটামৰ মৃত্যুৰ পিছত চিলিকাযুক্ত খোলাবোৰ সমুদ্ৰৰ তলিত কি হ'ব ধৰে, জমা হ'বলৈ ধৰে আৰু এইবোৰ সহজে নষ্ট নহয়। নিযুত বছৰ ধৰি জমা হোৱা এই খোলাবোৰ এক প্ৰকাৰৰ পদাৰ্থ গঠন কৰে যাক ডায়েটমীয় মৃত্তিকা বুলি কোৱা হয়।
সো যিহেতু খোলাবোৰ চিলিকাৰ দ্বাৰা গঠিত হয় গতিকে ইহঁত বেয়া হৈ নাযায় জীৱবোৰ যেতিয়া মৰি যায় চিলিকাযুক্ত কোষবেৰসমূহ তলত জমা হ'বলৈ আৰম্ভ কৰে আৰু বহু বছৰ ধৰি যেতিয়া খোলাসমূহ জমা হয় তেতিয়া সেইখিনি এৰিয়া সাগৰৰ তলৰ এৰিয়াখিনিক ডায়েটমিয় মৃত্তিকা বুলি কোৱা হয় ডায়েটমিয় মৃত্তিকাৰ বহুত ব্যৱহাৰ আছে আমি কিতাপত চাইছিলোঁ ইয়াৰ পিছত নেক্সট কুৱেশ্যন হৈছে Question number 4 এলগেল ব্লুম আৰু ৰেড টাইড শব্দ দুটাই কি বুজাইছে সো এনসাৰ প্ৰথমতে আমি এলগেল ব্লুম চাম যেতিয়া শেলাই আৰু আন উদ্ভিদ প্লাৱকবোৰ পানীত দ্ৰুত গতিত বৃদ্ধি পায় তেতিয়া তাক এলগেল ব্লুম বুলি কোৱা হয় আমি বহু সময়ত দেখিবলৈ পাইছোঁ যে নদী বা পুখুৰীৰ পানীৰ উপৰিভাগত ৰঙা ৰঙৰ বা সেউজীয়া ৰঙৰ আৱৰণীয়ে কাৰ্পেটৰ দৰে এটা আৱৰণিৰ সৃষ্টি হোৱা আমি দেখিবলৈ পাইছোঁ তাকে এলগেল ব্লুম বুলি কোৱা হয় আৰু এই যিটো ৰঙা বা নীলা ৰঙৰ যিটো আমি আৱৰণি দেখা পাওঁ সেইবোৰ হৈছে শেলাই যেতিয়া শেলাইসমূহৰ ৰেপিড বৃদ্ধি হয় তাৰমানে দ্ৰুত গতিত যেতিয়া শেলাইসমূহ বৃদ্ধি হ'বলৈ ধৰে তেতিয়া ইহঁতে গোটেই পানীৰ যি আৱৰণ থাকে সেই আৱৰণটো একেবাৰে ঢাকি পেলাই কাৰ্পেটৰ দৰে তেতিয়া তাক এলগেল ব্লুম বুলি কোৱা হয় শেলাইৰ গভীৰতা ইমান বেছি থাকে এইটো সময়ত যে বাহিৰৰ পৰা পোহৰ পানীৰ তলত সোমাব নোৱাৰে আৰু এলগেল ব্লুমৰ কাৰণ হৈছে পানীত পুষ্টিৰ পৰিমাণ বাঢ়ি যোৱা যেতিয়া খেতি পথাৰত বিভিন্ন ধৰণৰ সাৰ প্ৰয়োগ কৰা হয় তেতিয়া বৰষুণৰ পানীত সেই সাৰসমূহ ধুই পেলাই পানীৰ লগত মিহলি হয় মিহলি হোৱাৰ পিছত এই যি সাৰসমূহত যিবোৰ পদাৰ্থ থাকে সেই পদাৰ্থসমূহে শেলাইৰ বৃদ্ধি বা উদ্ভিদ প্লাৱকসমূহৰ বৃদ্ধিৰ কাৰণে উপযোগী হয় যাৰ কাৰণে উদ্ভিদ প্লাৱকৰ মাত্ৰা বৃদ্ধি পায় আৰু এলগেল ব্লুমৰ সৃষ্টি হয় তাৰপিছত হৈছে ৰেড টাইড সাগৰীয় সালোক সংশ্লেষণকাৰী প্ৰতিষ্ঠা ৰাজ্যৰ এবিধ জীৱ হ'ল গনিয় লেক্স আৰু এই ডেনফ্লেজেলেটবোৰ ইমান দ্ৰুতভাৱে প্ৰজনন কৰে যে সাগৰখনেই ৰংচোৱা কৰি পেলায় এই পৰিঘটনাক ৰঙা জোৱাৰ বা ৰেড টাইড বুলি কোৱা হয় সো ৰেড টাইডত কি হয় যে সাগৰত এবিধ সালোক সংশ্লেষণকাৰী প্ৰতিষ্ঠা থাকে ডিনফ্লেজেলেট যাৰ নাম হৈছে গনিয়লেক্স বিভিন্ন ৰঙৰ থাকে তাৰে ভিতৰত যিটো ৰঙা থাকে তাক গনিয়লেক্স বুলি কোৱা হয় আৰু এইটোৰ প্ৰজনন বহুত দ্ৰুতগতিত হয় ইমান দ্ৰুতগতিত হয় যে কিছু সময়ৰ ভিতৰতে ইহঁতে সাগৰৰ উপৰিভাগটো ৰংচোৱা কৰি পেলাব পাৰে আৰু এই যিটো ৰংচোৱা পৰিঘটনা হয় তাক অসমীয়াত ৰঙা জোৱাৰ আৰু ইংলিছত ৰেড টাইড বুলি কোৱা হয় অসংখ্য ডিনফ্লেজেলেট নিঃসৰণ কৰা বিষে মাছকে ধৰি আন প্ৰাণীকো মাৰি পেলাব পাৰি এতিয়া এই যিটো ডিনফ্লেজেলেট বা গনিয়লেক্স আছে ইহঁতে কিছুমান বিষ নিঃসৰণ কৰে আৰু এই বিষে যিটো পানীত ইহঁত গজিছে সেই পানীত থকা বেলেগ যিবোৰ জলচৰ প্ৰাণী থাকে সেই জলচৰ প্ৰাণীসমূহক মাৰি পেলাব পাৰে সো আজি ভিডিঅ'ত ইমানখিনিয়ে ভিডিঅ' কেনেকুৱা পালা জনাবা ভাল লাগিলে লাইক কৰিবা ফ্ৰেণ্ডছৰ সৈতে ভিডিঅ' শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা থেংক ইউ